কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম তোহাৰি চৰণে ৰেণু শতকোটি বাৰ এক কৰোহো প্ৰণাম বাৰ এক কৰোহো কৃষ্ণ মই আজি আহি উপস্থিত আছোঁহি এয়া গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিহেতু ইয়াতে জন্মগ্ৰহণ কৰিছিল আৰু আজি এই পবিত্ৰ নামঘৰ ভাগত এভাগি শৰাই আগবঢ়াওঁ বুলি আহি মূল নামঘৰ দ্বাৰত উপস্থিত হ'লোহি আৰু অকণমান বহি নামৰো সোৱাদ ল'লোঁ। সঁচাকৈয়ে ইমান আটক ধুনীয়া নামঘৰ ভাগ, সঁচায়ে বহুতো ভাল লাগিছে। আমাৰ যিহেতু নগাঁও জিলাতেই অৱস্থিত, গতিকে সকলোৰে সৰ্ববিদিত এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিভাগ নামঘৰ, সঁচায়ে মানে আহিলে মনটো খুবেই পবিত্ৰ লাগে। তাৰোপৰি আমাৰ নতুনকৈ আমাৰ নৱপ্ৰজন্মৰ বাবে যিহেতু এটি উপহাৰ আগবঢ়াইছে আমাৰ চৰকাৰৰ ফালৰ পৰা, যোৱা 2025 চনৰ ডিচেম্বৰ মাহৰ 29 তাৰিখৰ দিনটো আমাৰ সকলো অসমীয়া সংস্কৃতিৰ সমাজৰ বাবে এটা গৌৰৱৰ স্থল। যিহেতু সেই দিনটোতে অমৃত শ্বাহ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱালদেৱ, হিমন্ত বিশ্ব শৰ্মা সকলো মন্ত্ৰী মহোদয়সকল আহি আমাৰ ইয়াত এটা নতুন প্ৰকল্পৰ মানে উপস্থাপন কৰি থৈ গৈছে। এই প্ৰকল্পটি সমগ্ৰ অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত উপস্থিত হৈ পৃথিৱীৰ ভিতৰতে এটি সৰ্ববৃহৎ গুৰু আসন, যি সপ্তবৈকুণ্ঠৰ 7খলপীয়া গুৰু আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু দুৱাৰ মুকলি কৰি থৈ গৈছে। অৱশ্যে সিংহাসন ভাগত এতিয়াও কীৰ্তন ঘৰ ভাগো মুকলি কৰা নাই যদিও মানুহে চাব পৰা অৱস্থাত আছে। আৰু এয়া চাওকচোন, এভাগ খোলৰ আকাৰত বনাই ভিতৰখন এতিয়াও মুকলি কৰি দিয়া নাই যদিও চাবলৈ ইমানেই আটক ধুনীয়া হৈছে। এই পবিত্ৰ যিহেতু প্ৰকল্প প্ৰতিষ্ঠা কৰা হয়, আমাৰ এইটো এটা বিশ্ব দৰবাৰলৈ বটদ্ৰৱা থানক আমাৰ নৱপ্ৰজন্মৰ বাবে এটা সপোনৰ